সদৌ অসম হাৰী সমাজৰ ২৭তম প্ৰতিষ্ঠা দিৱস উদযাপন ডিমৌত। সদৌ অসম হাৰী সমাজৰ ডিমৌ আঞ্চলিক সমিতিৰ উদ্যোগত আজি খৰাঘাট চাহ বাগিচাত সমাজটোৰ ২৭তম প্ৰতিষ্ঠা দিৱস উৎসৱ উদযাপন কৰা হয়। কাৰ্যসূচী আৰম্ভ হৈ পুৱা ৮ বজাত স্মৃতি তৰ্পণেৰে সভাপতি বিনোদ দাস আৰু সম্পাদক ললিত দাসে সমাজৰ পতাকা উত্তোলন কৰি কাৰ্যসূচী শুভাৰম্ভ কৰে। অনুষ্ঠানত জিলা সমিতিৰ সম্পাদক ভূপেন দাস, আছা ডিমৌ আঞ্চলিক সমিতিৰ সহ সম্পাদক পলাশ মাঝি উপস্থিত থাকে। লগতে খৰাঘাট চাহ বাগিচাৰ বহু গণমান্য ব্যক্তিয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰে। ডিমৌৰ পৰা শিৱ কুমাৰ চৌহানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আজি আমাৰ সদৌ অসম উৰিষ্যা হাৰী সমাজৰ প্ৰতিষ্ঠা দিৱস পালন কৰিছোঁ আৰু এই দিনটোত আমি কিয় পালন কৰা হৈছে ইয়াৰ অলপমান দুটামান কথা কওঁ। আমাৰ হাৰী সমাজটোক মানে অন্য জাতিবিলাক মানুহবিলাকে আমাৰ জাতিটোক ঘৃণা কৰিছিল আৰু এই ঘৃণা কৰাৰ উপৰিও মানে নানা ৰকমেৰ গালি সপনিও মানে আমাৰ সমাজক দিছিল। তেনে ক্ষেত্ৰত শোণিতপুৰ জিলাত এগৰাকী মানুহক মানে নানা ৰকমেৰ মানে গালি সপনি আৰু আমাৰ জাতিটোক উপলংঘা কৰাত আমাৰ শোণিতপুৰ জিলাৰ, নগাঁও জিলাৰ আৰু গোলাঘাট জিলাৰ সম্পূৰ্ণ মানে আমাৰ হাৰী সমাজৰ মানুহ গৈ তাত উপস্থিত হৈ মানে এটা আন্দোলন সৃষ্টি কৰিছিল আৰু আন্দোলন সৃষ্টি কৰি আজিৰ দিনটোতেই সিহঁতি আমাৰ প্ৰতিষ্ঠা দিৱস দিন বুলি মানে ধৰি লোৱা হৈছে। আৰু আজিৰ দিনটোকে আমি প্ৰত্যেক বছৰেই এই মে দিৱস দিনটোকে আমি মানে আমাৰ প্ৰতিষ্ঠা দিৱস দিন বুলি ধৰি লৈছোঁ আৰু আজিয়েই আমাৰ প্ৰতিষ্ঠা দিৱস দিনটো আমাৰ পতাকা উত্তোলন কৰি আমাৰ দিনটোক আমি পালন কৰিছোঁ।